মই দিল্লীত আমাৰ AICC নেতৃত্বৰ লগত কথাখিনি পাতি আহিছোঁ আৰু খুব সম্ভৱ তেওঁলোকৰ যি প্ৰক্ৰিয়া আছে AICC আমাৰ দলীয় প্ৰক্ৰিয়া যি আছে গোটেইখিনি কথাবোৰ তেওঁলোকে আমাৰ বিধায়কসকলৰ লগত আলোচনা কৰাৰ পিছত সিদ্ধান্ত ল'ব। CLP আমাৰ বিধায়কসকলে একগোট নিশ্চয় হ'ব, অহা কাইলৈ তেওঁলোকে একগোট হৈ বিধানসভালৈ যাব আৰু পৰৱৰ্তী সময়তো আমি সন্ধিয়া ভাগত আমি বিধায়কখিনি আমি মাতিছোঁ। সেইখিনি লৈ আগতেও চৰ্চা হৈছে আৰু পুনৰবাৰ কাইলৈ সন্ধিয়া ভাগত চৰ্চা হ'ব। AICC এটা প্ৰক্ৰিয়া থাকে, যি প্ৰক্ৰিয়া লৈ মই যোৱাকালিহে তেখেতৰ লগত অসমৰ সংক্ৰান্তত আলোচনা কৰিবলৈ সক্ষম হ'লোঁ আৰু তেওঁলোকে কৈছে যে সোনকালে তেওঁলোকে যে আমাৰ আনুষ্ঠানিক প্ৰক্ৰিয়া থাকে আৰম্ভ কৰি আশা কৰোঁ যে কম সময়ৰ ভিতৰত তেওঁলোকে আমাক অৱগত কৰাব। মই দিল্লীত আমাৰ AICC নেতৃত্বৰ লগত কথাখিনি পাতি আহিছোঁ আৰু খুব সম্ভৱ তেওঁলোকৰ যি প্ৰক্ৰিয়া আছে AICC আমাৰ দলীয় প্ৰক্ৰিয়া যি আছে গোটেইখিনি কথাবোৰ তেওঁলোকে আমাৰ বিধায়কসকলৰ লগত আলোচনা কৰাৰ পিছত সিদ্ধান্ত ল'ব। CLP আমাৰ বিধায়কসকলে একগোট নিশ্চয় হ'ব, অহা কাইলৈ তেওঁলোকে একগোট হৈ বিধানসভালৈ যাব আৰু পৰৱৰ্তী সময়তো আমি সন্ধিয়া ভাগত আমি বিধায়কখিনি আমি মাতিছোঁ। সেইখিনি লৈ আগতেও চৰ্চা হৈছে আৰু পুনৰবাৰ কাইলৈ সন্ধিয়া ভাগত চৰ্চা হ'ব। AICC এটা প্ৰক্ৰিয়া থাকে, যি প্ৰক্ৰিয়া লৈ মই যোৱাকালিহে তেখেতৰ লগত অসমৰ সংক্ৰান্তত আলোচনা কৰিবলৈ সক্ষম হ'লোঁ আৰু তেওঁলোকে কৈছে যে সোনকালে তেওঁলোকে যে আমাৰ আনুষ্ঠানিক প্ৰক্ৰিয়া থাকে আৰম্ভ কৰি আশা কৰোঁ যে কম সময়ৰ ভিতৰত তেওঁলোকে আমাক অৱগত কৰাব। মই দিল্লীত আমাৰ AICC নেতৃত্বৰ লগত কথাখিনি পাতি আহিছোঁ আৰু খুব সম্ভৱ তেওঁলোকৰ যি প্ৰক্ৰিয়া আছে AICC আমাৰ দলীয় প্ৰক্ৰিয়া যি আছে গোটেইখিনি কথাবোৰ তেওঁলোকে আমাৰ বিধায়কসকলৰ লগত আলোচনা কৰাৰ পিছত সিদ্ধান্ত ল'ব। CLP আমাৰ বিধায়কসকলে একগোট নিশ্চয় হ'ব, অহা কাইলৈ তেওঁলোকে একগোট হৈ বিধানসভালৈ যাব আৰু পৰৱৰ্তী সময়তো আমি সন্ধিয়া ভাগত আমি বিধায়কখিনি আমি মাতিছোঁ। সেইখিনি লৈ আগতেও চৰ্চা হৈছে আৰু পুনৰবাৰ কাইলৈ সন্ধিয়া ভাগত চৰ্চা হ'ব। AICC এটা প্ৰক্ৰিয়া থাকে, যি প্ৰক্ৰিয়া লৈ মই যোৱাকালিহে তেখেতৰ লগত অসমৰ সংক্ৰান্তত আলোচনা কৰিবলৈ সক্ষম হ'লোঁ আৰু তেওঁলোকে কৈছে যে সোনকালে তেওঁলোকে যে আমাৰ আনুষ্ঠানিক প্ৰক্ৰিয়া থাকে আৰম্ভ কৰি আশা কৰোঁ যে কম সময়ৰ ভিতৰত তেওঁলোকে আমাক অৱগত কৰাব।